আচলতে আজি হ'ল 53 দিন জুবিন গাৰ্গ আমাৰ মাজত কায়িকভাৱে নথকাৰ আজি 53 দিন আৰু জুবিন গাৰ্গে যি সপোন দেখি গৈছিলে শেষৰখন তেওঁ শেষ ছবি বুলি নকয় নতুন চিনেমা বুলি কয় তেওঁৰ যিখন নতুন ছবি ৰৈ ৰৈ বিনালে আজি 10 দিন আজি 10 দিনে জুবিনৰ যি সপোন এই সপোনক অসমবাসীয়ে সাকাৰ কৰিছে আৰু আজি আৰু এটা মোৰ কাৰণে বিশেষকৈ এটা খুব আৱেগিক মুহূৰ্ত য'ত নেকি আজি জুবিন পুখুৰীয়ে ইয়াত থকা কথা আছিলে মুহূৰ্তৰ লগত আজিৰ এই অনুষ্ঠানটো মই আচলতে প্ৰতিনিধিত্বহে কৰিছোঁ তেওঁ জুবিন গাৰ্গক আৰু আজি আপোনালোকে দেখিছে জুবিন গাৰ্গে ছবিখনৰ জৰিয়তে যিটো কথা ক'বলৈ গৈছিলে সংস্কৃতি আৰু সংগীত বুজিবলৈ আচলতে চকুৰ প্ৰয়োজন নাই মনৰ প্ৰয়োজন এখন শুদ্ধ হৃদয়ৰ প্ৰয়োজন ঠিক এওঁলোকেও তেনেকৈ আগবাঢ়ি আহিছে জুবিন গাৰ্গৰ এই সপোনক নিজৰ মনৰ চকুৰে নিজৰ অন্তৰৰ চকুৰে চাবলৈ সেইটো আটাইতকৈ ডাঙৰ কথা আমাৰ কাৰণে আৰু এই মুহূৰ্তত মোৰ সঁচাই ভাল লাগিছে আজি 10 নম্বৰ দিনতো ৰাতিপুৱা এতিয়া 10:30 বাজিব হৈছে এইখিনি সময়তো জুবিন অনুৰাগীসকলে অসমবাসীয়ে জুবিনক মৰম দি আহিছে তেওঁক নিজৰ বুকুত আকোৱালি লৈ ৰাখিছে নিজৰ মনত স্থান দি ৰাখিছে আৰু ধন্যবাদ মই জনাইছোঁ অংকুৰক আজি খুব সুন্দৰকৈ তেওঁ এই গোটেইখিনি আয়োজন কৰিছে জুবিন অনুৰাগীসকলক দৃষ্টিহীন যদিও তেওঁলোক মনৰ চকুৰে আজি ৰৈ ৰৈ বিনালে উপভোগ কৰিব মনৰ চকুৰে তেওঁলোকে জুবিন গাৰ্গক স্মৰণ কৰিব মনৰ চকুৰে তেওঁলোকে জুবিন গাৰ্গৰ সপোনবোৰ দেখিব এইটো আচলতে মই বুলিয়ে নহয় মানে অসমীয়া ছবি জগতৰ কাৰণে খুবেই এটা মানে অশুভ লক্ষণ ইয়াৰ আগতে এনেধৰণৰ পাইৰেচি হোৱা নাছিলে আৰু জুবিন গাৰ্গে সদায় বিচাৰিছিলে যে অসমীয়া ছবি বিশ্ব দৰবাৰত স্থান পাওক বিশেষকৈ যিসকল চিনেমা ব্যৱসায়িকভাৱে ওলাই আহে তেওঁলোকে সফল হওক এনেধৰণে ব্যৱসায় সফল হওক যাতে হিন্দী ছবিও চিন্তা কৰিবলৈ বাধ্য হয় যাতে বাহ অসমীয়া ছবি আজি জয় জয় মই তেনেকুৱা এটা অৱস্থাত সুন্দৰকৈ ছবিখন চলি থকা অৱস্থাত যিসকল দুষ্কৃতিকাৰীয়ে এই ছবিখন পাইৰেচি কৰি তেওঁক সপোনত আঘাত হানিছে তেওঁক অন্তৰত আঘাত হানিছে তেওঁলোকে সঁচাই বেয়া কাম কৰিছে আৰু মই ভাবোঁ যে আমি ইতিমধ্যে যোৱাকালি আমি ক্ৰাইম ব্ৰাঞ্চত আমি কমপ্লেইন কৰিছোঁ আৰু মোৰ বিশ্বাস আছে তেওঁলোকে আমাক সহায় কৰিব আৰু মোৰ এইটো বিশ্বাস আছে যে অসমবাসীয়ে আচলতে পাইৰেচিসকলক কেতিয়াও নাচায় জুবিন গাৰ্গৰ যি সপোন যি তেওঁ ভাল পাইছিলে ছবি হলত আহিয়ে ছবি চাব চাইছে গতিকে তাৰ বাহিৰে মই জানো যে আৰু মানুহ আছে